তোমালোকৰ মোবাইলতো যদি এনেকুৱা এটা মেছেজ আহিছে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে বা তোমালোকে যদি কনফিউজন হৈ আছা যে কোনে কোনে এমপ্লয়মেণ্ট এক্সচেঞ্জখন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু কোনে কোনে নালাগে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ দ্বাৰাই তোমালোকে গম পাই যাবা। যদিহে আপুনি 2024 2 জানুৱাৰীৰ আগত এনেকৈ এমপ্লয়মেণ্ট কাৰ্ডখন বনাইছে, তেতিয়াহ'লে তোমালোকে এমপ্লয়মেণ্ট কাৰ্ডখন এবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। বা যদি তোমালোকে 2023 বনাইছা বা ডিচেম্বৰত বনাইছা 2023 বা মুঠতে 2 জানুৱাৰীৰ 2024 আগত বনাইছা, তেতিয়াহ'লে তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু যদি তোমালোকে 2 জানুৱাৰীৰ পিছত এনেকৈ এমপ্লয়মেণ্ট কাৰ্ডখন বনাইছে, তেতিয়াহ'লে তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে। বা কিছুমানে কনফিউজন হৈ আছিল যে তেওঁলোকৰ মোবাইলত কিছুমানৰ মেছেজ আহিছে মোবাইলত এনেকৈ বা কিছুমানৰ অহা নাই যে কোনে কৰিব লাগিব কোনে কৰিব নালাগে। যে মেছেজৰ কোনো কথা নাই, কিছুমানৰ আহিছেও আৰু কিছুমানৰ অহা নাই। মাত্ৰ তেওঁলোকে যদিহে 2 জানুৱাৰীৰ আগত এমপ্লয়মেণ্ট কাৰ্ডখন বনাইছে এই কাৰ্ডখন, তেতিয়াহ'লে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'লে হ'ল সেৱা সেতু পৰ্টেলৰ দ্বাৰাই। আৰু যদি 2000 জানুৱাৰীৰ 2 তাৰিখৰ পিছত কৰিছে, তেতিয়াহ'লে তেওঁলোকে নালাগে। আৰু এই মেছেজটো তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে যদিহে 15 আগষ্ট 2024 চনৰ আগত তেওঁলোকে এই কাৰ্ডখন ৰেজিষ্ট্ৰেশ্যন কৰি নলয়, তেতিয়াহ'লে আহিবলগীয়া ইণ্টাৰভিউ যেনে গ্ৰেড 4, গ্ৰেড 3 বা পুলিচ বা এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰতে হওক, এই এক্সচেঞ্জ কাৰ্ডখন তেওঁলোকে ইনভেলিড কৰি দিব। আৰু সেয়েহে তোমালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'বা 15 তাৰিখে লাষ্ট ডেট আগত ধুনীয়াকৈ।